আমার কলিয়াবর চাহ বাগিচা বাগাচা প্লান্টেশন এক কোম্পানী, এই কোম্পানীর লগত আমি বহুবার আমার শ্রমিকৰ ন্যায্য প্ৰাপ্যৰ ওপৰত আলোচনা বিলোচনা কৰিছো। প্ৰত্যেকবাৰে তেখেতে আমাৰ ন্যায্য প্ৰাপ্যখিনি আদায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতে তেওঁ আমাক মানে সেই প্ৰতিশ্ৰুতি তেওঁ প্ৰত্যেকবাৰে ভংগ কৰে। আমি ইয়াৰ ওপৰত আমি বহুবার সহকারী শ্রম আয়ুক্ত কার্যালয় নগাঁত আমি আপত্তি দরখাইছো, আর আমার সহকারী শ্রম আয়ুক্ত কার্যালয়ের আমার সহকারী শ্রম আয়ুক্ত মহোদয়া তেওঁলোকেও আলোচনা কৰি বিফল হৈছে। তাতো এগ্রিমেন্ট করে দিম বুলি প্ৰতিশ্ৰুতি করে, কিন্তু দিয়ার পৰা বঞ্চিত কৰি আহি আছে। আজি আমার আগফালে আছে মাঘ বিহু, আমার জাতীয় টুসু পরব। এই টুসু পরবত আজি আমার দৰমহা নাই, শ্রমিকৰ রেশন নাই, আর আমার অন্যান্যতো পাবলগীয়া বহু আছে। আজি গ্ৰেচুটি, PF, খৰি পইচা, ছুটি পইচা বহু আছে। গতিকে আমি চৰকাৰক আৰু মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আৰু শ্ৰম মন্ত্ৰী ৰূপেশ গডাকাৰীক আমি অনুৰোধ জনাম যে ইয়াৰ পৰা ইয়াৰ আমাৰ এই হাড়ক মাটি তেজক পানী কৰা শ্ৰম কৰা শ্ৰমিকৰ ওপৰত এটা বিহিত ব্যৱস্থা লওক, আৰু লৈ পেলাই যাতে আমাৰ ন্যায্য প্ৰাপ্যখিনি যাতে আমাক দিয়াৰ ব্যৱস্থা কৰক। আৰু যদি সঁচাকৈ বাগান চলাব নোৱাৰে তেন্তে তেওঁৰ পৰা বাগানখন হস্তক্ষেপ কৰি অন্য মালিকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। নহলে আমাৰ ইয়াৰ শ্ৰমিকে জীয়াই মৰি আছে, আৰু অনাগত দিনতো জীয়াই মৰি থাকিব।